সুন্দৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজত আহিছোঁ। ছজনা আৰু মাছৰ এই সোৱাদ লগা ৰেচিপিটো আপোনালোকে বনাই পাইছেনে নাই? ইমানেই যে সোৱাদ হয়, এবাৰ বনাই খাই চাব, এৰিব মন নাযাব মানে। তাৰ বাবে মাছ বাচা দেখাব নোৱাৰিলোঁ আৰু ঘৰৰে ছজনা হয়। তাৰ বাবে 2টা পিঁয়াজ, 2টা আলু আৰু বগা সৰিয়হ লৈছোঁ। সকলোখিনি ধুনীয়াকৈ মেজাৰমেণ্ট কৰি লৈ আছোঁ, দেখাই আছোঁ। আহকচোন, পলম নকৰোঁ, দেখাই দিম কেনেকৈনো বনাওঁ। আপোনালোকে কেনেকৈ বনায় সেইটো কমেণ্ট কৰিব, কেতিয়াও নাপাহৰিব দেই। তাৰ বাবে গোটেইখিনি লৈ লৈছোঁ, নহৰু, আদা, জলকীয়া, আৰু তাৰ বাবে ছজনাখিনিও কাটি ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ পটাত পিচি লৈছোঁ। তাৰ বাবে 2টা শুকান জলকীয়া লৈছোঁ আৰু সৰিয়হখিনি পিচি ধুনীয়াকৈ চেকি লৈ লৈছোঁ। এতিয়া মাছ ভজা কেৰাহী দেই, লেতেৰা নহয়। তাতে তেল ৰৈ গ'ল আৰু তাতে অলপ তেল দিলোঁ আৰু পিঁয়াজ দি ধুনীয়াকৈ ভাজি ল'লোঁ। তাতে জলকীয়াও দিলোঁ, মছলা দিলোঁ, হালধি, নিমখ সকলোখিনি ধুনীয়াকৈ লৰাই ল'লোঁ। আকৌ তাতে এতিয়া সকলোখিনি দি দিলোঁ। দি ধুনীয়াকৈ মানে এনেকুৱাকৈ লৰাব লাগিব যাতে লাগি নধৰে। ঢাকি আছোঁ, ভাজি আছোঁ, ঢাকি আছোঁ, ভাজি আছোঁ, এনেকৈ কৈ প্ৰায় 4-5 মিনিটমান সময় লাগিছে। মানে আলুটো সিজিব লাগিব। আলু সিজিছে, তেতিয়া মানে মই গৰম পানী কৰি ৰাখিছোঁ আৰু সেয়া দি দিম। এতিয়া তাতে এয়া পিচি থোৱা মানে বগা সৰিয়হখিনি দি দিলোঁ। দি ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি আকৌ ঢাকি দিম, মানে সিজিব লাগিব বস্তুটো। এতিয়াই গৰম পানী আছিলে, সেয়া দি দিলোঁ। জোখমতে দিছোঁ, বেছি দিয়া নাই, যিহেতু ছজনাৰ জোল খাই ভাল লাগিব। ফাইনেলি উতলি আছে। এতিয়া তাতে মাছ দি দিছোঁ। ফাইনেলি মোৰ ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই।